মীন ৰাশিৰ প্ৰেম ৰাশিফল বিবাহিত হওক অবিবাহিত হওক তেওঁলোকৰ প্ৰেম ৰাশিফল এই সপ্তাহৰ মানে 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী 2026 এই সপ্তাহত আপোনালোকৰ কি পৰিৱৰ্তন আহিব জানো আহক। এই সপ্তাহটোত মীন ৰাশিৰ প্ৰেম জীৱনত আহিব নেকি হঠাৎ মিঠা ভাল খবৰ, এজন পুৰণি প্ৰেম পুনৰ জীৱনত ঘূৰি আহিব নেকি, নে নতুন কোনো বিশেষ ব্যক্তিৰ প্ৰৱেশ ঘটিব। আপুনি যদি গোপনে কাৰোবাক ভাল পায় তেন্তে এই 7 দিনত ভাগ্য আপোনাৰ পক্ষত থাকিব নেকি। 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী 2026 মীন ৰাশিৰ প্ৰেম ৰাশিফল জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই সপ্তাহটো বহু মীন ৰাশিৰ বাবে প্ৰেমত ভাগ্যৰ পৰিৱৰ্তন সময় লৈ আহিছে। যিসকলে এতিয়ালৈকে ছিংগল হৈ আছে তেওঁলোকৰ বাবে ফলাফল। আপুনি যদি মীন ৰাশিৰ আৰু এতিয়ালৈকে ছিংগল হৈ আছে তেন্তে এই সপ্তাহটো আপোনাৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে, কাৰণ 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী 2026 ভাগ্যই কিছুমান মীন ৰাশিৰ বাবে প্ৰেমৰ নতুন দৰ্জা খুলি দিব। এই সময়ছোৱাত হঠাৎ কোনো অচিনাকি মানুহে আপোনাৰ জীৱনত বিশেষ স্থান ল'ব পাৰে। এই ব্যক্তিজন আপোনাৰ বন্ধুৰ জৰিয়তে হওক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা কামৰ ক্ষেত্ৰতে হওক লগ পোৱাৰ সম্ভাৱনা আছে। ছিংগল মীন ৰাশিৰ মন সাধাৰণতে অতি সংবেদনশীল আৰু গভীৰ হয়। আপুনি বাহিৰত শক্তিশালী দেখা যায়, কিন্তু ভিতৰত আপুনি সঁচাকৈয়ে এজন সঁচা সংগী বিচাৰি থাকে। এই সপ্তাহটোত আপোনাৰ সেই অনুভৱবোৰ অধিক শক্তিশালী হৈ উঠিব। যিসকলে বহুদিন ধৰি অকলশৰীয়া অনুভৱ কৰি আছে, এই 7 দিনত হঠাৎ কাৰোবাৰ এটা মেছেজ, কল বা স্মাইল আপোনাৰ মন সলনি কৰি দিব পাৰে। কিন্তু মনত ৰাখিব, এই সপ্তাহটোত আপুনি খোজ দিয়া প্ৰতিটো সিদ্ধান্তই আপোনাৰ প্ৰেম ভৱিষ্যত নিৰ্ধাৰণ কৰিব। কিছুমান মীন ৰাশিয়ে এই সময়ছোৱাত নিজৰ পুৰণি প্ৰেমকো মনত পেলাই থাকিব পাৰে। পুৰণি স্মৃতি ঘূৰি আহিলেও সকলো সিদ্ধান্ত আৱেগত নহয়, বুদ্ধিৰ সৈতে ল'ব লাগিব, কাৰণ এই সপ্তাহটো নতুন আৰম্ভণিৰ বাবে বেছি উপযোগী হ'ব। যদি আপুনি কাৰোবাক গোপনে ভাল পাই আছে তেন্তে এই সপ্তাহটোত আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে, আপুনি ক'বলৈ সক্ষম হ'ব। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই জনাই সঠিক শব্দ সঠিক সময়ত ক'লে উত্তৰ ইতিবাচক হোৱাৰ সম্ভাৱনা বেছি থাকে। ছিংগল মীন ৰাশিৰ বাবে এই সপ্তাহটোত আত্মবিশ্বাস বহুত প্ৰয়োজন। নিজকে কম বুলি নাভাবিব। আপুনি যি ধৰণৰ মৰম দিব পাৰে সেয়া সকলোৰে ভাগ্যত নাথাকে। এই 7 দিনত যদি কোনো নতুন মানুহ লগ পায় তেন্তে খৰধৰ কৰি বিশ্বাস নকৰিব। লাহে লাহে চিনিবলৈ বুজিবলৈ চেষ্টা কৰক, এয়ে আপোনাৰ সঁচা প্ৰেমলৈ লৈ যাব। এই ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ আগলৈকে আহি আছে কোন দিনটো ছিংগল মীন ৰাশিৰ বাবে আটাইতকৈ শুভ, কেনে ৰং ব্যৱহাৰ কৰিলে আপোনাৰ ভাগ্য বাঢ়িব, আৰু কোনটো সৰু উপায়ে আপোনাৰ লাভ এট্ৰেকশ্যন বহুত বৃদ্ধি কৰিব। এতিয়া আহিছোঁ ছিংগল হৈ থকা মীন ৰাশিৰ ব্যক্তিসকলৰ শুভ দিন। এই সপ্তাহটোত মীন ৰাশিৰ বাবে বিশেষ শুভ দিনসমূহ হ'ল মঙলবাৰ 3 ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ 5 ফেব্ৰুৱাৰী, শনিবাৰ 7 ফেব্ৰুৱাৰী। এই দিনসমূহত নতুন মানুহৰ লগত কথা পাতিবলৈ ভাল হ'ব। প্ৰেমৰ কথা প্ৰকাশ কৰিবলৈ উপযোগী। প্ৰপ'জেল, মেছেজ বা কল কৰিবলৈ শুভ ৰং লাভ এট্ৰেকশ্যন কালাৰ। এই সপ্তাহটোত মীন ৰাশিৰ প্ৰেম ভাগ্য বঢ়াৰ ৰংসমূহ আকাশী নীলা, স্কাই ব্লু মন শান্ত ৰাখে আৰু আকৰ্ষণ বঢ়ায়। বগা হোৱাইট পবিত্ৰতা আৰু সঁচা প্ৰেমৰ সংকেত। হালধীয়া সেউজীয়া নতুন আৰম্ভণি আৰু আশা। এই ৰঙৰ কাপোৰ বা ব্ৰেচলেট, ফোন ৱালপেপাৰ বা আপোনাৰ মোবাইল কভাৰ এইবিলাক ব্যৱহাৰ কৰিব পাৰে। প্ৰেম বঢ়োৱাৰ উপায়: বৃহস্পতিবাৰে পুৱা গা ধুই এগিলাচ পানীত অলপ হালধি মিহলাই সূৰ্যক অৰ্পণ কৰক। তাৰপিছত মনত ক'ব, মোৰ জীৱনত সঁচা প্ৰেম আহক। 2 নম্বৰ উপায়টো হ'ল শুক্ৰবাৰ এটা গোলাপ ফুল ঘৰত ৰাখক আৰু মন্দিৰত দান কৰি দিয়ক। ইয়ে প্ৰেম আকৰ্ষণ শক্তি বঢ়ায়। উপায় 3 বিশেষ: শনিবাৰে ৰাতি শুৱাৰ আগতে মন শান্ত কৰি 3 বাৰ ক'ব, ওম নমো ভগৱতে বাসুদেৱায়। ইয়ে আপোনাৰ নিগেটিভ যিখিনি আছে লাভ ব্লক সেইখিনি আঁতৰাই দিব। বিশেষ পৰামৰ্শ: এই সপ্তাহটোত খৰধৰ এটেচমেণ্ট নকৰিব। নিজৰ মূল্য কম বুলি নাভাবিব।
যিয়ে আপোনাক সন্মান কৰে সেইজনেই আপোনাৰ যোগ্য বুলি ভাবিব। এতিয়া আহিছোঁ বিবাহিত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ফলাফল, প্ৰেম ৰাশিফল। এই সপ্তাহটোত মীন ৰাশিৰ বিবাহিত জীৱনৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। স্বামী স্ত্ৰীৰ মাজত মৰম আছে, কিন্তু মনৰ কথা মনতেই ৰাখিলে ভুল বুজাবুজি হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ সংবেদনশীলতা অলপ বেছি থাকিব। সৰু কথাটো আপোনাৰ মনত আঘাত লাগিব পাৰে। বিশেষকৈ যদি সংগীয়ে আপোনাৰ অনুভৱ বুজি নাপায়, তেতিয়াহ'লে আপোনাৰ মনত আঘাত পাব পাৰে। কিন্তু শান্তভাৱে যদি কথা পাতে, তেতিয়াহ'লে বহু সমস্যা নিজে নিজেই সমাধান হ'ব। সপ্তাহটোৰ মাজভাগত কি হ'ব? মঙলবাৰ আৰু বৃহস্পতিবাৰে দাম্পত্য জীৱনত এটা ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। একেলগে সময় কটাবলৈ সুযোগ লাভ কৰিব। পুৰণি ভুল বুজাবুজি যদি আছে, সেই দিনটোত আঁতৰ হ'ব। এই দুদিনত একেলগে বাহিৰলৈ যোৱা, একেলগে আহাৰ কৰা আৰু সৰল কথা বতৰা কৰাটো আপোনাৰ দাম্পত্য জীৱনৰ সম্পৰ্ক শক্তিশালী কৰিব। সাৱধানতা, শুক্ৰবাৰ আৰু শনিবাৰে অহংকাৰ বা সন্দেহে সমস্যা সৃষ্টি কৰিব পাৰে। তৃতীয় ব্যক্তিৰ কথা কাণ নিদিব। সামাজিক মাধ্যমৰ বাবে কাজিয়া নকৰিব। দাম্পত্য শান্তিৰ বাবে শুভ ৰং বগা, বিশ্বাস আৰু শান্তি আনে। নীলা, ভুল বুজাবুজি কমায়। এই ৰঙৰ কাপোৰ বা বিছনা চাদৰ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যাব। দাম্পত্য সুখৰ উপায় 1, বৃহস্পতিবাৰে ঘৰত সৰু এটা ঘিৰ চাকি জ্বলাই ৰাখিব। মনত স্বামী স্ত্ৰীৰ নাম লৈ প্ৰাৰ্থনা কৰিব। উপায় 2, শুক্ৰবাৰে একেলগে মন্দিৰলৈ যোৱা বা একেটা মিঠা বস্তু ভগাই খোৱা। ইয়ে প্ৰেম আৰু বিশ্বাস বঢ়ায়। উপায় 3, প্ৰতিদিনে ৰাতি শুবলৈ যোৱাৰ আগতে 1 মিনিট একেলগে চুপ হৈ বহি থাকক। দিনটোৰ ভাল কথা বতৰা আপুনি ভাগ বতৰা কৰক। এইটো দাম্পত্য জীৱনৰ আটাইতকৈ শক্তিশালী উপায়। বিশেষ পৰামৰ্শ, এই সপ্তাহটোত জয় নহয় বুজাবুজি বাছনি কৰক। আপুনি যিমান মৰম দিব, সিমানেই সংগীয়েও আপোনাক ঘূৰাই দিব। এয়া আছিল মীন ৰাশিৰ দাম্পত্য জীৱনৰ সম্পূৰ্ণ ফলাফল 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী 2026লৈ। এই সপ্তাহটোত যদি আপুনি অলপ ধৈৰ্য আৰু বুজাবুজি ৰাখে, তেন্তে দাম্পত্য জীৱনত পুনৰ মধুৰ সম্পৰ্ক অনুভৱ আপোনাক ঘূৰি আহিব। মনত ৰাখিব, সম্পৰ্ক টিকাই ৰাখিবলৈ সদায় ঠিক বা ভুল কৰিব নালাগে। কেতিয়াবা মাথো মৰমেই যথেষ্ট। যদি এই ৰাশিফল আপোনাৰ মন স্পৰ্শ কৰিলে, তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ প্ৰিয়জনৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা আৰু সঁচা ৰাশিফল পাবলৈ বেল আইকনটো অন কৰি ৰাখিব। আজি ইমানেই। পুনৰ লগ পাম আগন্তুক ৰাশিফলৰ সৈতে। ধন্যবাদ। শুভ হওক আপোনাৰ দাম্পত্য জীৱন। ধন্যবাদ।